উৰিয়ামঘাট গেলাজান গাঁৱৰ এটা পথৰ ওপৰত থকা কালভাৰ ফঙাৰ ফলত যাতায়াতৰ বাবে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। সৰুপথাৰ সমষ্টিৰ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ ২ নং ৰজাপুখুৰী গাঁৱৰ এটা পথে জলাকলা খুৱাইছে অঞ্চলটোৰ ৰাইজক। ২ নং ৰজাপুখুৰী গাঁওখনৰ এটা বৃহত্তৰ চুবুৰীলৈ তথা কবৰস্থান পথটোৰ ওপৰত থকা কালভাৰটো ভাঙি যায়, যাৰ বাবে ব্যৱসায় বাণিজ্য বিদ্যালয় মহাবিদ্যালয়সমূহলৈ যোৱা জনসাধাৰণ তথা ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয়লৈ যোৱাৰ বাবে অসুবিধাৰ সৃষ্টি হৈছে। কিছুদিনৰ পূৰ্বে কালভাৰটোৰে পানী ভালদৰে ওলাই নোযোৱাৰ বাবে উৰিয়ামঘাট সোণালী নগৰবাসীয়ে কৃত্ৰিম বানপানীত দুৰ্ভোগ ভোগ কৰিবলগীয়া হৈছিল। বিশেষকৈ উক্ত চুবুৰীটোৰ প্ৰায় ৭৫-৮০টা পৰিয়াল বাস কৰা লোকসকলে কালভাৰটোৰ সলনি দলঙৰ ব্যৱস্থা কৰি দিবৰ বাবে আহ্বান জনাইছে স্থানীয় লোকসকলে। নিউজ ডেস্ক PI নিউজ। উৰিয়ামঘাটৰ মাজেৰে বৈ অহা যিখন যান, সেই যানখন আহি উৰিয়াম ২ নং ৰজাপুখুৰী গেলাজানৰ অন্তৰ্গত যিখন গাঁও, সেই তাৰ মাজেদি বৈ গৈছে। বৰ্তমান যোনখন কালভাৰ দেখিছে আপোনাৰ, কালভাৰটোৰ অৱস্থা যথেষ্ট নিম্নগামী। কালভাৰটোত ফাট মেলিছে কাৰণ যিহেতু কেইদিনমান আগত নেৰানেপেৰা বৰষুণ দি আছিল। এই নেৰানেপেৰা বৰষুণৰ ফলত উৰিয়ামঘাটৰ মাজেদি যিখন যান বৈ আহিছে, অভাৰফ্ল' হোৱাৰ বাবে এই কালভাৰটো ভাঙি পেলাইছে। আৰু ইয়াৰ ফলত কি হৈছে, যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। কণ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলৈ অসুবিধা হৈছে। ইয়াত প্ৰায় ৭০ৰ পৰা ৮০ ঘৰ মানুহ আছে। ৮০ ঘৰ মানুহৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। গতিকে আমি প্ৰশাসন তথা জনপ্ৰতিনিধিসকলে এইটো অনুৰোধ জনাত যেন অনতিপলমে ইয়াৰ সুব্যৱস্থা কৰি দিবলৈ, অন্যথাই মানুহখিনি যথেষ্ট দুৰ্যোগ ভুগিব লগা হৈছে। কৰি খোৱা মানুহ এঘৰো খেতিপথাৰ নাই আৰু এঘৰ মানুহৰো 2 বিঘা মাটি নাই, এনেকুৱা অৱস্থা। আৰু এতিয়া আমাৰ মেইন হৈছে এই নালাটো। আমাৰ এতিয়া কালভাৰ দিলেও নহ'ব। এতিয়া যে চৰকাৰে বোলে কিবা এটা আমাক দিছো, সেইটো ক'লেও নহ'ব। কেলে আমাৰ এই কালভাৰ দিলে কাম নহ'ব। ইয়াত গোটেই 2টা নলা আহে বজাৰৰ মাজেদি আহি পেলাই নলাখিনি নলাটো মানে পোত খাই গৈছে। নহ'ব, পুল দিব লাগিব, দলং দিব লাগিব। এতিয়া আমাৰ গাড়ী এখনো নোসোমায়, এতিয়া বাইক এখনো নোসোমায়, এতিয়া মটৰ চাইকেলেদি পাৰ হ'ব বাদে দিয়ক। মানুহ ল'ৰা ছোৱালী খোজকাঢ়ি যাব নোৱাৰা হৈছে, যাব নোৱাৰে। এতিয়া সেইটোৱে অনুৰোধ আৰু চৰকাৰে যদি আমাৰ এইফালে অকণমান চায়, আমাৰ এইফালে পিছফালে মানুহখিনি অকণমান চায়, বহুত মানে আমি ভাল পাম। আৰু মই উৰিয়ামঘাট ৰেংমা হিমন্ত হাইস্কুলত পঢ়োঁ। আমাৰ গাঁৱত এই কালভাৰখন ভাঙাৰ বাবে আমি স্কুল যাবলৈ অসুবিধা হয়। আমাৰ বহুত মানে অসুবিধা হয়, ভয়ো লাগে। কালভাৰখন মাজত ডাঙৰ গাঁত হৈ গৈছে, সেইবাবে আমাৰ ভয়ো লাগে।